নমস্কাৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ ইতিহাসৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন পাঠ্যৰ পৰা এটি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নটি হৈছে, ব্ৰিটিছে মুছলিম লীগৰ জৰিয়তে সাম্প্ৰদায়িক বিস্তাৰ মনোভাৱৰ প্ৰসাৰ কিদৰে কৰিছিল? উত্তৰ: ব্ৰিটিছে মুছলিম লীগৰ জৰিয়তে সাম্প্ৰদায়িক বিস্তাৰ মনোভাৱৰ প্ৰসাৰ কৰিব বিচাৰিছিল কিয়নো বংগ বিভাজনৰ অন্তৰালত থকা উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত থকা সাম্প্ৰদায়িক বিস্তাৰ মনোভাৱৰ আৰু বংগদেশত হিন্দু বেংগলী সম্প্ৰদায়ৰ লোকক সংখ্যালঘুত পৰিণত কৰা। কিন্তু স্বদেশী আন্দোলনে এই উদ্দেশ্য সফল হোৱাত বাধা প্ৰদান কৰিছিল, যাৰ জৰিয়তে ব্ৰিটিছে মুছলিম লীগৰ জৰিয়তে বংগদেশৰ মুছলমান লোকক প্ৰতীয়মান নিয়াইছিল যে পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনে মুছলমান সম্প্ৰদায়ৰ বিশেষ লাভৱান হ'ব বুলি জনাইছিল। লগতে ব্ৰিটিছে ঢাকাত অনুষ্ঠিত হোৱা বিশাল জনসভাত ইছলাম ধৰ্মীয় জনসাধাৰণক হিন্দুসকলৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ আহ্বান জনাইছিল। ব্ৰিটিছে মুছলমান ৰাইজৰ সকলো আশা পূৰণ কৰিব বুলি কথা দিছিল আৰু তেওঁলোকৰ মনত আত্মপ্ৰতিষ্ঠা লাভৰ বাসনা জাগ্ৰত কৰিবলৈ সক্ষম হৈছিল, যাৰ ফলত মুছলমানসকলৰ মনত বিভেদকামী ৰাজনৈতিক চেতনা গঢ়ি উঠিছিল। 1906 চনত মুছলিম লীগ ঢাকাৰ নবাব ছলিমুল্লাৰ আহ্বানত গঠন হয় আৰু ব্ৰিটিছ চৰকাৰে মুছলিম লীগক হিন্দু আৰু মুছলমানৰ মাজত ধৰ্মগত পাৰ্থক্য তথা মতবিৰোধক সুবিধা হিচাপে গ্ৰহণ কৰিছিল আৰু সাম্প্ৰদায়িক মনোভাৱৰ বিস্তাৰ কৰিছিল। ধন্যবাদ ছাত্ৰ-ছাত্ৰীসকল। এই প্ৰশ্নটি সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা।